জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰৰ দ্বাৰা আবণ্টিত 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা পূৰ্ণ বিদ্যালয় গৃহ নিৰ্মাণৰ হকে আজি ভূমিপূজন আৰু লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পূৰ্ণ বিদ্যালয় গৃহৰ লাইখুটা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজ ও বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ এক দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধান হোৱাৰ পথত। এই বিদ্যালয়ৰ পূৰ্ণ বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে চৰকাৰে আগবঢ়োৱা পুঁজিৰে 17টা শ্ৰেণীকোঠা, 5টা লেবৰেটৰী, এটা লাইব্ৰেৰী আৰু একোটাকৈ প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপালৰ ৰুমৰ লগতে 4টাকৈ টয়লেট নিৰ্মাণ কৰা হ'ব। আমাৰ ভাল ছাত্ৰ-ছাত্ৰী হ'ব লাগিব, আমাৰ ল'ৰা-ছোৱালী মানৱ সম্পদ হ'ব লাগিব। মই আজি অধ্যক্ষ ডাঙৰীয়া শিক্ষক শিক্ষয়িত্ৰীসকলকো অনুৰোধ জনাইছোঁ, এই বিদ্যালয়খনক ভাল পৰিৱেশ গঢ় দিবলৈ হ'লে আপোনালোকে সিংহভাগ ভূমিকা পালন কৰিব লাগিব। গতিকে আমাৰ শিক্ষকৰ মাজতো যদি ক'ৰবাত খামখেয়ালি আছে যে ছাত্ৰ-ছাত্ৰী মানৱ সম্পদ হিচাপে সৃষ্টি কৰাৰ স্বাৰ্থত মই অনুৰোধ জনাম যে শিক্ষকসকলৰ মাজত কোনো খামখেয়ালি থাকিব নালাগে। তেওঁলোকে ইউনাইটেডলি এটা টিম ৱৰ্ক আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই বিদ্যালয়খনৰ সঠিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ মই সমষ্টিটোৰ বিধায়ক হিচাপে তেখেতসকললৈ আহ্বান জনাইছোঁ। বিধায়কগৰাকীয়ে বিদ্যালয় গৃহসমূহৰ নিৰ্মাণ কাৰ্য অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ও গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ প্ৰতি আহ্বান জনাই কয় যে পূৰ্ণ বিদ্যালয় গৃহসমূহৰ কাম শেষ হোৱাৰ পিছতেই অঞ্চলটোৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী ও অভিভাৱকসকলৰ বহুদিনীয়া আশাৰ সপোন বাস্তৱত ৰূপায়িত হ'ব। ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি যিটো অসম চৰকাৰৰ ফালৰ পৰা 7.5 কোটি টকা আগবঢ়াইছিলে, ইতিমধ্যে কণ্ট্ৰেক্টৰে গোটেইখিনি ৰেডি হৈছে। আজি মই বিধায়ক হিচাপে কামৰ শুভাৰম্ভ কৰিছোঁ PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ লগত ৰাইজৰ সহযোগ। যে এইটো বহুদিনৰ মানুহৰ আশা আছিলে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে। ইয়াত আজি 17টা ক্লাছৰুম, তাৰপিছত আমাৰ লেবৰেটৰী 5টা, লাইব্ৰেৰী 1টা, প্ৰিন্সিপালৰ ৰুম, ভাইচ প্ৰিন্সিপালৰ ৰুম, কমন ৰুম, টয়লেট 4টা, যে এই গোটেইখিনি লৈ পেলাই আজি কামৰ শুভাৰম্ভ হৈছে। আৰু মই ভাবোঁ যে এখন আটক ধুনীয়া বিদ্যালয় নিৰ্মাণ হৈ উঠিব কম সময়ৰ ভিতৰত সুন্দৰকৈ, আৰু আমাৰ ল'ৰা ছোৱালীয়ে এটা সুন্দৰ গৃহত পঢ়িবলৈ পাব আৰু শিক্ষকসকলেও এটা সুন্দৰ গৃহত তেওঁলোকে পাঠদান কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ শিক্ষাৰ মানদণ্ড উন্নত হ'ব, ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, এই স্কুলৰ নাম জিলিকাব পাৰিব, তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।